কিরম লাগছে আপনার এই হারাটা? মোটামুটি আমার হাথিভাড়া গাঁও পঞ্চায়েতত খুবই ভাল লাগিছে। আমি যিখিনি কেণ্ডিডেট জিকাইছোঁ বা জিকিছে খুবই ভাল লাগিছে। ইয়াতকৈ আৰু ভাল লগা মানে কি আমাৰ হাথিভাড়া গাঁও পঞ্চায়তৰ নিচিনা মানে কি ক'তো নাই বুলি মই ভাবোঁ। মোৰ হিচাপত বহুত অসমবাসীক বা হয়তো আমাৰ হাথিভাড়া গাঁও পঞ্চায়তত মানে কি আমি হাজাৰ হাজাৰ চুক্ৰিয়া মানে কি আদায় কৰিবৰ কাৰণে মই উপলব্ধতে মানে কি আশীৰ্বাদ বিচাৰিছোঁ যাতে আমাৰ ৰাইজ এনেকুৱাই থাকিব লাগে, সদায় নতুন আৰু পুৰাণ সলনি হৈ থাকিব লাগে। ৰাজনীতিত এনেকৈ সদায় হৈ থাকিব লাগে, সদায় মোৰ হিচাপত এনেকৈ হ'ব লাগে। থেংক ইউ ইয়াৰ কাৰণে। যেহেতু আজি সমাজবাদী বা সমাজৰ বিশিষ্ট কৰ্মী হিচাপত অলপ মই ক'ব বিচাৰিছোঁ যে যিহেতু আমাৰ দেশত এইবাৰ গাঁও পঞ্চায়তত নিৰ্দলীয় প্ৰাৰ্থীবিলাকক জয় কৰাৰ কাৰণে ৰাইজেও সুবিধা পাইছে। যিহেতু হাতী নথকাৰ কাৰণে আমি ৰাইজেও আনন্দিত হৈছোঁ যে নতুন চুপাৰ মুখ দেখিবলৈ পাইছোঁ। আনন্দিত লাগিছে যে গোটেইখিনি পঞ্চায়তত আমি নতুন মুখ চোৱাৰ কাৰণে আমি সন্মতকৰণৰ কথাটো ভাবিছোঁ। আমি যিখিনি মানুহে তেওঁলোকে জয়যুক্ত হৈছে ৰাইজৰ হৈ নিষ্ঠাৱান কৰ্মী হিচাপত কাম কৰিব বুলি মই আশাবাদী হৈছোঁ। এনেকুৱা কথা ক'ব নালাগে। আমি গোটেই গাঁও পঞ্চায়তত আমি মিলিজুলি কাম কৰিব বিচাৰিছোঁ। ৰাইজৰ হৈ একত্ৰিকৰণৰ ভাৱ যদি কাম কৰে সেইটো হোৱাৰ কাৰণে মই একমত। এইবাৰ পঞ্চায়ত নিৰ্বাচনৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে যি পদক্ষেপ লৈছিল তাতে আমাৰ মাইনৰিটি এলেকাত দুৰ্নীতিমুক্ত আৰু সমাজ সংকল্প যোগেদি